সঁচাকৈ জুবিন গাৰ্গক হত্যা কৰা হৈছে ছিংগাপুৰত। এজনে হত্যা কৰিছে, আন কেইজনে মিলি সহায় কৰিছে। জুবিন গাৰ্গৰ হত্যা সন্দৰ্ভত সদনত বিৰোধীক যুক্তি দৰ্শালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চাওক খুবেই গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গক হত্যা কৰা হৈছে ছিংগাপুৰত। কোনে কোনে মিলি হত্যা কৰিছে জুবিন গাৰ্গক? এজনে হত্যা কৰিছে, আন কেইজনে সহায় কৰিছে। মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ হত্যা বুলি কেনেকৈ গম পালে? বিৰোধীৰ প্ৰশ্ন। সদনত বিৰোধীৰ প্ৰশ্নত উত্তৰ মুখ্যমন্ত্ৰীৰ। জুবিন গাৰ্গৰ হত্যাৰ গোচৰত জেলত আছে অভিযুক্ত। 5 অভিযুক্তৰ বিৰুদ্ধে আছে হত্যাৰ গোচৰ। SITয়ে চলাই আছে জুবিন গাৰ্গ হত্যাৰ তদন্ত। এবাৰ নহয় 100 বাৰ কম, জুবিন গাৰ্গক হত্যা কৰা হৈছে ছিংগাপুৰত। মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য। বাচি যাব নোৱাৰে জুবিন গাৰ্গৰ হত্যাকাৰীসকলে। আজিৰ সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট মন্তব্য। পৰৱৰ্তী খবৰ। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। বাবু আঁচনিত আবেদনৰ বাবে কি কি নথিৰ প্ৰয়োজন হ'ব? কোনে কোনে লাভ কৰিব এই সুবিধা? সাজু কৰি ৰাখক নথিপত্ৰ। পদ্ধতিযোগে কৰিব লাগিব আবেদন। সবিস্তাৰে চাই লওক। নতুন বছৰত যুৱকলৈ চৰকাৰৰ ডাঙৰ উপহাৰ। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। বাবু আঁচনিৰ জৰিয়তে যুৱকসকলক দিয়া হ'ব অগ্ৰাধিকাৰ। যুৱতী মহিলাসকলৰ লগতে বাবুসকলকো আগুৱাই নিয়াৰ লক্ষ্য চৰকাৰৰ। অতি শীঘ্ৰে সাজু কৰক আপোনাৰ নথিপত্ৰ। শীঘ্ৰে বৃদ্ধি পাব বৃদ্ধ পেঞ্চনৰ ধন। যুৱকসকল আৰু বৃদ্ধসকলৰ আবেদনক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ। AIUDFৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ দৃষ্টতা। বিধানসভাৰ মজিয়াত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক অপমান AIUDFৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ। লগে লগে প্ৰতিক্ৰিয়া দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সবিস্তাৰে চাওক। বিধানসভাৰ মজিয়াত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক অপমান AIUDFৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ। AIUDFৰ বিধায়ক আশ্ৰাফুল হুছেইনে অসন্মানজনকভাৱে উচ্চাৰণ কৰিলে সুধাকণ্ঠৰ নাম। আন কোনোবা বুলি সুধাকণ্ঠক অভিহিত কৰিলে আশ্ৰাফুল হুছেইনে। তাৎক্ষণিকভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে প্ৰতিবাদ। ভাৰত ৰত্ন সুধাকণ্ঠৰ নাম এনেদৰে উচ্চাৰণ কৰাক লৈ আপত্তি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ। আপুনি অৰুণোদয় পাই থকা নাই নেকি? পূৰ্বতে পাই থকা অৰুণোদয় হঠাৎ বন্ধ হৈছে নেকি? তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হৈছে নেকি? তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ঘোষণা। সবিস্তাৰে চাওক। আপুনি অৰুণোদয় পাই থকা নাই নেকি? পূৰ্বতে পাই থকা অৰুণোদয় হঠাৎ বন্ধ হৈছে নেকি? তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হৈছে নেকি? তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন। DC অফিচলৈ নোযোৱাকৈ লাভ কৰিব অৰুণোদয়ৰ ধন। ইয়াৰ বাবে প্ৰপত্ৰ প্ৰেৰণ কৰি পোনপটীয়াকৈ ASLRMত পঠিয়াই দিয়ক। ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়ে লাভ কৰিব অৰুণোদয় আঁচনি। ইয়াৰ বাবে যাব নালাগে কোনো DC অফিচলৈ। পোনপটীয়াকৈ লাভ কৰিব এই অৰুণোদয় আঁচনি। প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকা। গেছ ক্ৰয় কৰিলে লাভ কৰিব 250 টকাৰ সাহায্য। পঞ্চায়ত কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰক অৰুণোদয়ৰ প্ৰপত্ৰ। অসমত নতুনকৈ 35 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ। এই মুহূৰ্তত বিপদত বিধায়ক মনোৰঞ্জন তালুকদাৰ। ধন দাবীৰ ঘটনাক লৈ শীঘ্ৰে বিধায়কগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হ'ব গোচৰ। বিধানসভাৰ এথিক্স কমিটিয়ে প্ৰদান কৰিছে নিৰ্দেশনা। বিধায়ক মনোৰঞ্জন তালুকদাৰৰ অডিঅ' বাৰ্তাক লৈ সৃষ্টি হৈছে বিতৰ্ক। সবিস্তাৰে চাওক। বিপদত পৰিছে মনোৰঞ্জন তালুকদাৰ। ধন দাবীৰ ঘটনাক লৈ শীঘ্ৰে ৰুজু কৰা হ'ব গোচৰ। বিধানসভাৰ এথিক্স কমিটিয়ে প্ৰদান কৰিছে নিৰ্দেশনা। বিধায়ক মনোৰঞ্জন তালুকদাৰৰ অডিঅ' বাৰ্তাক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। ফৰেনচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বিশেষ অডিঅ'টো। ফৰেনচিকৰ প্ৰতিবেদন লাভৰ পাছতে লোৱা হ'ব পৰৱৰ্তী পদক্ষেপ। আৰু এনেদৰে এতিয়া বিপদত পৰিছে মনোৰঞ্জন তালুকদাৰ। পৰৱৰ্তী খবৰ।